ইয়াতে মানে 2 বছৰ আগত যিখিনি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছিলে তাৰ পিছৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা ধৰি চৰকাৰ চব শুই পৰিলে। শুই পোৱাৰ কাৰণে এতিয়া খৰালি দিনত একো এটা নকৰিলে। গোটেই নদীখন আহি ইয়াতে 4 নম্বৰ ছেগমেণ্টে খুন্দা মাৰি থাকে। কিন্তু তেখেতসকলে আহে অফিচলৈ, যিটো ছাইডৰ অফিচ আছে, কিন্তু আহে তাতে খানা খাই আৰু গুচি যায়। কিন্তু এতিয়া আজি ৰাতি যিটো খহনীয়া হৈছে, এইটো যে তাৎক্ষণিকভাৱে যদি কাম নকৰে, হয়তো আমাৰ পানীটো যদি আৰু ওপৰলৈ উঠি যায়, তেতিয়াহ'লে আগৰ পজিশ্যনটো আহি যাব। হয়তো আমাৰ জামগুৰি পঞ্চায়তৰ যি লতাবাৰী, আৰিমা, বনপুৰৈ এনেকৈ গাঁওখিনি আছিলে, সেই গাঁওখিনি যদি আগতো পৰ্যায়ত যদি আমাৰ পানীটো থকাহেঁতেন, এতিয়া কিন্তু ৰাখিব নোৱাৰিলেহেঁতেন। গতিকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম চৰকাৰলৈ আৰু ডিপাৰ্টমেণ্টলৈ অতি সোনকালে ইয়াত যিটো খহনীয়া হৈছে, খহনীয়া ৰোধৰ ব্যৱস্থা কৰে যেন। যথেষ্ট সমস্যা হ'ব। ইতিমধ্যে কৃষকসকলে ৰোৱা মেলা কৰিলেই, কিন্তু সেইখিনি যদি খহনীয়া হৈ যায়, তেখেতসকল পৰিশ্ৰমখিনি এনেই যাব। গতিকে আৰু আমাৰ মাথাউৰিৰ কাষতে আমাৰবিলাকৰ ঘৰ, গতিকে আমি এইবিলাক কেনেকৈ থাকিম, এতিয়া এইটো বিৰাট চিন্তাৰ বিষয় হৈ পৰিছে। 2 বছৰ আগতহে একেটাই হৈছিলে। আমাৰ ঘৰৰ গোটেই বস্তুখিনি আঁতৰত দলপুৰ হাওজান এনেকৈ থ'ব লগা হৈছিলে। সেইখিনি বস্তু এতিয়া আমাৰ এই 2 বছৰ পিছত ঘৰলৈ অনা হৈছিলে, কিন্তু আজি ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে গম পাইছোঁ খহনীয়া হৈ গ'ল 5 নম্বৰ ছেগমেণ্টত। গতিকে ৰাতিপুৱাই আহিছোঁ, এতিয়াও আছোঁ, চাই আছে, কাম কৰাইছে, কিন্তু এইটো সন্তোষজনক কাম নহয় বুলি আমি ভাবোঁ। 2021-22 বৰ্ষত বিহপুৰীয়া জলসম্পদ উপসংমণ্ডলৰ অধীনস্থ এই জামগুৰি ঘাটত এই যিটো এলেকাত এতিয়া খহনীয়া লাগিছে, ইয়াতেই কোটিটকীয়া এটা প্ৰকল্প চলিছিল। আটাইতকৈ বিলাসী আৰু ব্যয়বহুল প্ৰকল্পৰে খহনীয়া প্ৰতিৰোধ কাম চলিছিল। ঠিক সেই সময়ত যথেষ্ট নিৰ্মাণ ত্ৰুটি আছিলে, তৎসত্ত্বেও ৰজাঘৰীয়াৰ কৃপাদৃষ্টিত সেই কাম সম্পূৰ্ণ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এতিয়া গুৰুতৰ ৰূপ ধাৰণ কৰিছে, যিহেতু 5 নম্বৰ ছেগমেণ্টটো ইতিমধ্যে নায়েই। গতিকে 5 নম্বৰ ছেগমেণ্টৰ যি কিয়দাংশ আছে, সেই কিয়দাংশতে খহনীয়া আৰম্ভ হৈছে। আৰু যদি এই সময়ছোৱাত যদি বিষয়টো সম্পৰ্কত যদি ৰজাঘৰীয়াই গুৰুত্ব নিদিয়ে, বিভাগীয় কৰ্তৃপক্ষই যদিও দিনে নিশাই কামত অব্যাহত আছে, তথাপিতো নিৰীক্ষণতে হওক বা কামত অব্যাহত আছে, তথাপিতো যদি ৰজাঘৰীয়াই যদি এই বিষয়টো সম্পৰ্কত অধিক গুৰুত্ব প্ৰদান নকৰে, তেতিয়াহ'লে সমাগত বাৰিষাত লখিমপুৰ জিলাৰ এই অংশৰ লগতে গহপুৰ মহকুমা প্লাবিত হোৱাটো প্ৰায় নিশ্চিত। বৰ্তমান অৱশ্যে বিভাগৰ যি তদাৰকী চলি আছে, এয়া দিনে নিশাই তেওঁলোকৰ তদাৰকী চলি আছে। কিন্তু যি সময়ত আচলতে খহনীয়া প্ৰতিৰোধ প্ৰকল্পটো চলিছিল, সেই সময়ত আচলতে যিকেইটা কোম্পানীয়ে কৰিছিলে, আচলতে তেওঁলোকক আচলতে স্থানীয় বিধায়কগৰাকীয়ে হওক অথবা বিভাগেই হওক, যি তদাৰক কৰিব লাগিছিলে, সেই তদাৰক কৰা আমাৰ পৰিলক্ষিত হোৱা নাছিল। মথাউৰিৰ নিচেই কাষতে, মথাউৰিৰ যি শ্লোপ, সেই শ্লোপতেই খহনীয়া আৰম্ভ হৈছে। গতিকে নিশ্চিতভাৱে এতিয়া বিনিদ্ৰ ৰজনী কটাব লাগিব।